বিবাহত আবদ্ধ হোৱা মাত্ৰ 20টা দিন হৈছিল আৰু হেয়া দম্পতি হালে ভাবিলে যে কৰবালৈ ফুৰিবলৈ যাব বহু দিনৰ অন্তত তেখেতসকলৰ সেই দিনটো আহিল তেখেতসকলে সেই ফুৰাৰ দিনটো নিৰ্ধাৰিত কৰিলে বহু দিনৰ মূৰত প্ৰেম বিবাহ হৈছিল তেখেতসকলৰ তো হেয়া ভাবিলে যে অকমান বাহিৰত ফুৰি আহোঁগৈ ঘৰৰ পৰা অকমান দূৰত তেখেতসকলে ফুৰিব যোৱাৰ কথা ভাবিলে আৰু ফাইনালি সেই দিনটো আহিল তেখেতসকলে ভাবিলে যে যাত্ৰা কৰিব আৰু টিকটটো কনফাৰ্ম কৰিয়ে তেখেতসকলে ওলাই দিলে লক্ষ্ণৌৰ পৰা মুম্বাইলৈ তো ফাইনালি তেখেতসকলে গোটেই পেকিং কৰি কিনে সন্ধিয়া এটা ষ্টেচনত বহি আছিল লক্ষ্ণৌৰ পৰা মুম্বাইলৈ তেখেতসকলে পুষ্পক এক্সপ্ৰেছ নামৰ এই ৰেলখনত উঠিল এটা স্লিপাৰ ডব্বাত তেখেতসকলে বহি ল'লে আৰু যেহেতু নৱবিবাহিত মহিলাগৰাকী দেখিবলৈ খুবেই ধুনীয়া আছিল তো হেয়া তেখেতসকলৰ জীৱনত যে অন্ধকাৰ নামি আহিব সেইটো হয়তো কোনেও বুজি পোৱা নাছিল তো দুয়ো ইমানে ফূৰ্তি কৰিছিলে যে ৰেলত উঠি বহুত ভাল পাইছিলে কাৰণ বিয়াৰ পিছত তেখেতসকলে ফুৰিবলৈ আহিছিলে প্ৰথমবাৰৰ বাবে তো হেয়া এক্সাইট হৈ দুজনে হাঁহি ধেমালি কৰি এদৰে ৰেলত উঠি আহি আছিল আৰু মাজৰ এটা ষ্টেচনত এটা 8জনীয়া দল ডবাটোৰ ভিতৰত উঠি ল'লে তো হেয়া তাৰ পৰা ষ্টাৰ্ট হ'ল এটা নতুন কাহিনী এটা নতুন ধৰ্ষণৰ কাহিনী আচলতে এই ভিডিঅ'টো এইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ সকলোৱে সজাগ হোৱাৰ প্ৰয়োজন হৈছে কাৰণ ৰেলতো বহুত এনেকুৱা ধৰণৰ ঘটনা হয় যিবিলাক আমি কল্পনাই কৰিব নোৱাৰোঁ বহুতো এনেকুৱা অকলশৰীয়া ছোৱালীয়ে জব কৰি আছে চাকৰি কৰি আছে তো সেই কাৰণে ৰেলত উঠাৰ আগত অকমান হ'লেও সাৱধান হোৱাটো খুবেই প্ৰয়োজন হেয়া আপোনালোকৰ লগত মই ৰূপালীয়ে এইটো ভিডিঅ' শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আশা কৰিছোঁ আপোনালোকে খুবেই ভাল পাব বলকচোন তেতিয়াহ'লে সেই ডবাটোৰ ভিতৰত কি হ'ল জানি লওঁ তাৰে পিছতে এনেকৈ আন এটা ষ্টেচনত 8জনীয়া দুৰ্বৃত্তৰ দল এটা সোমাই আহিল প্ৰথমতে সকলোৱে ভাবিছিলে যে নৰ্মেল মানুহ তো এনেকৈ সকলোৱে নিজৰ মতে গৈ আছিলে তো যেতিয়া ৰেলখনে স্পীডত যাবলৈ আৰম্ভ কৰিলে তো তেতিয়াৰ পৰা এটা কাহিনী আৰম্ভ হ'ল তেতিয়া সেই 8জনীয়া দুৰ্বৃত্তৰ দলটোৱে পকেটৰ পৰা পিস্তল উলিয়ালে ডেগাৰ উলিয়ালে আৰু চুৰি উলিয়াই কিনে সেই ডবাটোৰ ভিতৰত যিখিনি মানুহ আছিলে সকলোকে দাবী ধমকি দিবলৈ আৰম্ভ কৰিলে যে এই ডবাটোত আৰু কোনো উঠিব নোৱাৰে আৰু যদি হাল্লা কৰে তেতিয়াহ'লে লগে লগে মাৰি পেলোৱা হ'ব তো সকলোৱে ভয়তে প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে মনে মনে থাকিল আৰু তাৰে পিছতে সকলোৰে লগত যিবিলাক বয় বস্তু আছে মোবাইল ফোন টকা পইচা গহনা সকলোৰে পৰা ল'বলৈ আৰম্ভ কৰিলে আৰু তাৰে পিছত শেষত সেই দম্পতীহাললৈ তেখেতসকলৰ চকু পৰিল দুৰ্বৃত্তৰ দলটো অৰ্থাৎ তো দুৰ্বৃত্তৰ দলৰ এটা ল'ৰাই সেই দম্পতীহালৰ মহিলাগৰাকীক বেয়া ইংগিত দি আছিলে তো বহু সময় ধৰি এনেকৈ বেয়া ইংগিত দিয়াৰ পিছত মহিলাগৰাকীয়ে অকমান খঙত বেয়াকৈ কিবা এটা কৈ দিলে আৰু লগে লগে সেই দুৰ্বৃত্তৰ দলটোৰে এজনে মহিলাগৰাকীক চৰ এটা মাৰিলে আৰু মহিলাগৰাকীৰ যিমান গহনা বা যিমান সামগ্ৰী বস্তু আছে সকলোবিলাক লৈ ল'লে তেতিয়াই আৰম্ভ হ'ল সেই ধৰ্ষণ কাহিনীটো তাৰে পিছতে সকলোকে ধমকি দিয়া হ'ল যে কোনো একো মাত দিব নোৱাৰে সেই মহিলাগৰাকীক মাৰধৰ কৰাৰ পিছতো কিন্তু তেওঁৰ স্বামীয়ে জানো সহ্য কৰিব পাৰিব নিজৰ ৱাইফক যদি কোনোবাই মাৰধৰ কৰে আৰু মহিলাগৰাকীৰ স্বামীয়ে বাৰে বাৰে হাক দি আছিলে দুৰ্বৃত্তৰ দলটোক যে যি আছে চব লৈ যোৱা কিন্তু মোৰ পত্নীক এৰি দিয়া কাৰণ পত্নীগৰাকী মাত্ৰ 20 বছৰৰ বয়সীয়া এগৰাকী মহিলা আছিলে যেহেতু মহিলা বুলি কৈছোঁ বিয়া হৈছিলে তো হেয়া কথা বতৰা শুনা নাছিলে দুৰ্বৃত্তৰ দলটোৱে আৰু দুৰ্বৃত্তৰ দলটোৱে সেই দম্পতীহালৰ হাজবেণ্ডক মাৰিবলৈ আৰম্ভ কৰি দিছিলে যেতিয়া তেওঁৰ গিৰিয়েকক মাৰিবলৈ আৰম্ভ কৰিছিলে তেতিয়া ৱাইফগৰাকীয়েও বাধা দিছিলে যে মোৰ হাজবেণ্ডক নামাৰিব আমাৰ পৰা যি ল'ব লগা আছে আপোনালোকে লৈ যাওক কিন্তু দুৰ্বৃত্তৰ দলটোৱে ছোৱালীজনীৰ শৰীৰৰ ওপৰত আকৰ্ষিত হৈ গৈছিলে দেখাত ধুনীয়া আছিলে নৱবিবাহিত এজনী মহিলা আছিলে তাৰে পিছতে হাজবেণ্ডক বহুত বেছি পৰিমাণে প্ৰহাৰ কৰিলে যিটো অৱস্থাত হাজবেণ্ডজন
ডবাৰ ভিতৰতে পৰি গ'ল আৰু তাৰে পিছত আৰম্ভ হ'ল ধৰ্ষণ কাহিনী মহিলাগৰাকীক টানি লৈ আহিলে সেই চুকটোৰ পৰা ডবাৰ আৰু কাপোৰ কানি খুলি কিনে তেখেতক গোটেই ডবাটোৰ ভিতৰৰ মানুহৰ আগতে ৰেপ কৰা হ'ল অৰ্থাৎ ধৰ্ষণ কৰা হ'ল মহিলাজনে বহুত চিঞৰিছে তেখেতৰ হাজবেণ্ডেও বহুত কাকতি মিনতি কৰিছে ভৰিত পৰি কিন্তু কেইজনমানে এই মহিলাগৰাকীৰ স্বামীক ধৰি লৈছিলে আৰু মহিলাগৰাকীক বাকীসকলে ৰেপ কৰিছিলে এনেকৈ এজনকৈ 8জনে তেখেতক 2-3বাৰমান কৰি ৰেপ কৰিছে তো এনেকৈ ডবাৰ গোটেই মানুহখিনিয়ে চাই আছিলে কিন্তু কোনো মাত লগাব পৰা নাছিলে কাৰণ যেহেতু দুৰ্বৃত্তৰ দলটোৰ লগত বহুতো অস্ত্ৰ আৰু পিষ্টল আছিলে প্ৰাণৰ ভয়ত সকলোৱে মনে মনে আছিলে তাৰে পিছতে এনেকৈ 1 ঘণ্টামান সময় গ'ল যোৱাৰ পিছত এটা ষ্টেচন আহিলে ষ্টেচনটোত সকলো যাত্ৰীকে কোৱা হ'ল যে কোনো যাতে একো নকয় সকলো মনে মনে থাকিবলৈ হ'ল আৰু লগে লগে দৰজা খিৰিকীবিলাক বন্ধ কৰি দিলে দুৰ্বৃত্তৰ দলটোৱে তাৰে পিছত তাৰে এজন সাহসী ল'ৰাই দৰজাখন খুলি এটা আৰ্মিক দেখি কিনে ক'লে যে আমাক বচাওক ইয়াতে দুৰ্বৃত্ত সোমাইছে আৰু লগে লগে আৰ্মিৰ দলটোৱে সেই ৰখা অকমান সময় ৰখিছিলে তেনেখন তাতে সোমাই কিনে সেই দুৰ্বৃত্তৰ দলটোক 4জনক গ্ৰেপ্তাৰ কৰিছে আৰু 4জন পলাই গুচি গ'ল আৰু লগে লগে মহিলাগৰাকীক সেই আৰ্মিৰ দলটোৱে উদ্ধাৰ কৰিলে আৰু প্ৰাণ ৰক্ষা কৰিলে আৰু হস্পিটেলত এডমিট কৰাই দিলে এইটো এটা কাহিনী আমাৰ সমাজত চলি অহা এই কাহিনীটো হৈছে 2021 চনৰ 8 অক্টোবৰৰ নিশা তো এই ভিডিঅ'টো মই এইকাৰণে বনাইছোঁ যে ছোৱালীবিলাকতো সুৰক্ষিত নহয় মহিলাও সুৰক্ষিত নহয় সেইকাৰণে এই ভিডিঅ'টোৰ যোগেদি সকলোকে অনুৰোধ কৰিছোঁ যে ট্ৰেইনত উঠাৰ আগত এবাৰ হ'লেও ভাবি চাব লাগে তেনেকৈ স্বামী আৰু সেই মহিলাগৰাকীক ৰক্ষা পৰিল কিন্তু মহিলাগৰাকীৰ সৰ্বস্ব নষ্ট হৈ গৈছিলে বহুত দুখ পাইছিলে বহুত কান্দিছিলে বহুত শৰীৰৰ বহুত অংগতে তেজ ওলাইছিলে কিন্তু মহিলাজনী বাচি আছিল তো এনেকৈ লক্ষ্ণৌৰ এটা কাহিনী সমাপ্ত হ'ল ৰেপ কেছ এটা সমাপ্ত হ'ল তো সেয়া বহুত দুখ লাগিছে আজিকালি বাছততো সকলোৱে উঠে ময়ো উঠিছিলোঁ বাছতো বহু ধৰণৰ কাহিনী চলি থাকে থিয় হৈতো যাবই নোৱাৰে ছোৱালীবিলাকে ল'ৰাবিলাকৰ যিটো উৎপাত সকলোৱে বুজি পায় আৰু ট্ৰেইনতো নোৱাৰে ট্ৰেইনতো বহুত ডেঞ্জাৰ হয় তো সেয়া এটা অনুৰোধ সকলোৱে সজাগ হওক নিজক সুৰক্ষিত কৰক জীৱনটোত কৰি বেলেগ আকো ডাঙৰ নহয় তো সেয়া ট্ৰেভেল কৰাৰ আগত অকমান নিজৰ সিটটো বা নিজৰ ট্ৰেইনখনৰ জায়গাখিনি বা মানুহখিনি অকমান চাই লোৱাটো খুবেই প্ৰয়োজন আৰু আজিকালি যেহেতু মোবাইলৰ যুগ হয় তো সেয়া মোবাইলতো বহুতো এনেকুৱা এপছ আছে যে নিজকে সুৰক্ষিত কৰিব পাৰি যে সকলোখিনি আপডেট দি থাকিব পাৰে তো সেয়া এইটো 2021 চনৰ 8 অক্টোবৰৰ নিশাৰ এটা ধৰ্ষণ কাণ্ড আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এইকাৰণে শ্বেয়াৰ কৰিছোঁ সকলো মহিলা আৰু ছোৱালী সজাগ হওক তা আজিলৈ আহিছোঁ